আমি UPPL দল NDAৰ পৰা ওলাই অহাৰ মেইন কাৰণটো আপোনালোকৰ আগত আজি মই বিশেষকৈ এক্সপ্লেনেশ্যনটো কৰিব বিচাৰিছোঁ। বিজেপিৰ এটা অংগ RSS, তেওঁলোকৰ মেইন উদ্দেশ্যটো হ'ল ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ কৰা, যিটো সংবিধান বিৰোধী। এওঁলোকে বিচাৰিছে গোটেই ৰাজ্য, ভাৰতবৰ্ষৰ যিমানকেইটা ৰাজ্য আছে গোটেইকেইটাত তেওঁলোকৰ মুখ্যমন্ত্ৰী হ'ব লাগে, বিজেপিৰ মুখ্যমন্ত্ৰী, যিটো RSSৰ হিডেন এজেণ্ডা। তেওঁলোকৰ ইচ্ছাটো হ'ল ভাৰতবৰ্ষ UCC কৰা। তাৰ মানে কি, যদি হিন্দু ৰাষ্ট্ৰ হয় তেতিয়াহ'লে আমাৰ ইয়াত কোনো ৰিজাৰ্ভেশ্যন পলিচি নাথাকে, ST SC OBC এইবোৰ নাথাকে। গতিকে আমাৰ যে 7 জনগোষ্ঠী যিটো বিচাৰি আছে অসমত, তেওঁলোকে আননেচেচাৰিলি আন্দোলন কৰাৰ নিচিনা হৈছে, কাৰণ এওঁলোকৰ হিডেন এজেণ্ডাটো মই আজি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। কাৰণ এওঁলোকৰ মেইন উদ্দেশ্য হ'ল মুছলমান ধৰ্মটো ক্ষতি কৰা, মুছলমানসকলক তেওঁলোকে মিয়া মিয়া বুলি কৈ আচলতে মুছলিমৰ ওপৰত টৰ্চাৰ কৰি আছে। এইটো হ'ল মেইন RSSৰ এজেণ্ডা। আৰু যদি কিবা কাৰণে বাকী ৰাজ্যবোৰ যদি মুখ্যমন্ত্ৰী হয়, পৰৱৰ্তী তেওঁলোকে বিচাৰিছে বৰ্তমান প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি বনাই চাইনা আৰু ৰাছিয়াৰ নিচিনা ভাৰতবৰ্ষখন সংবিধান চেঞ্জ কৰিব বিচাৰিছে। গতিকে মই বিশেষকৈ জনজাতি মানুহসকল, ST SC OBC আৰু মুছলিম সম্প্ৰদায়ৰ মানুহক মই আবেদন জনাইছোঁ, আপোনালোকে সতৰ্ক হওক। এওঁলোকৰ যিটো হিডেন এজেণ্ডা, এইটো আমি একমাত্ৰ বেলটৰে আমি এইটো নিৰ্মূল কৰিব পাৰোঁ। আদাৰৱাইজ এওঁলোকৰ যিটো উদ্দেশ্য, তেওঁলোকে কোনোবা কৈ থাকে যে আমি ইণ্ডিজিনিয়াছ মানুহৰ লগত হেৰি কৰিম, এই সম্পূৰ্ণ মিছা কথা আৰু ভুৱা কথা। কাৰণ তেওঁলোকৰ মেইন এজেণ্ডাটো হ'ল ৰিজাৰ্ভেশ্যন পলিচি খতম কৰা, মুছলিম ধৰ্মটো খতম কৰা। গতিকে এইটো হ'ল হিডেন এজেণ্ডা। গতিকে বিশেষকৈ আমি BTC এৰিয়াৰ কোনোমতে সেইটো চলিব নিদিম। আমি আজিৰ পৰা ৰাইজৰ যিবোৰ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকক গৈ আমি আজি এৱাৰনেছ কেম্পিং আৰম্ভ কৰিম, আৰু জনজাতি সম্প্ৰদায়ৰ মানুহক আমি এৱাৰনেছ কেম্পিংটো আৰম্ভ কৰিম, আজিৰ পৰাই আমি আৰম্ভ কৰিম। সেইটো হৈছে আজিৰ মেইন এজেণ্ডাটো। নহয়, NDA যিটো পৰিচালনা কৰি যিটো চিন্তাধাৰা কৰি আছে সেইটো আমাৰ লগত নিমিলে। আমি ছেকুলাৰিজম পাৰ্টি, আমাৰ পাৰ্টিটো ছেকুলাৰ, সংবিধান বিৰোধী নহয়। কাৰণ তেওঁলোকে সংবিধানটো চেঞ্জ কৰিব বিচাৰিছে। গতিকে তেওঁলোকৰ যিটো হিন্দু মুছলিম, আচলতে হিন্দু মুছলিম নহয়, এইটো এটা ইছ্যু, যাতে মুছলমান ধৰ্মটোৱেই ক্ষতি কৰা, হিন্দু ধৰ্ম, হিন্দু ৰাষ্ট্ৰ কৰা। হিন্দু ৰাষ্ট্ৰ কৰাৰ লগে লগে আজি ST ৰিজাৰ্ভেশ্যন পলিচি খতম হ'ব, OBC খতম হ'ব, SC খতম হ'ব, গোটেইকেইটা ক্ষতি হ'ব। গতিকে আমি এই মুহূৰ্তত যদি সকলো ঐক্যবদ্ধ নহওঁ, তেতিয়াহ'লে আমাৰ বহুত ভয়ানক পৰিস্থিতি আমাৰ সন্মুখীন হ'ব লাগিব। বিশেষকৈ আমাৰ বড়োলেণ্ডতো আমি কৰিবই নিদিম। আৰু গতিকে বাকী ৰাজ্যবোৰৰ আৰু অসমৰ বিশেষকৈ জনজাতি মানুহ আছে তেওঁলোকক মই আবেদন জনাইছোঁ, OBC মানুহসকল তেওঁলোককো আবেদন জনাইছোঁ, SC মানুহসকল আপোনালোককো আবেদন জনাইছোঁ, যাতে আপোনালোকৰ অস্তিত্বটো ৰক্ষা কৰে বেলটৰ জোৰেদি। এইখিনি হৈছে কথাটো। আৰু মেইন তেওঁলোকৰ এজেণ্ডাৰ পৰা এজেণ্ডাটো আমি ভাল পোৱা নাই, আমাৰ দলে ভাল পোৱা নাই, গতিকে আমি ওলাই আহিছোঁ। সেইটোৱে মেইন কথাটো। এইটো হাইকমাণ্ডে এতিয়াও সিদ্ধান্ত লোৱা নাই, যিহেতু পাৰ্টি চিলেকশ্যন এতিয়াও বাকী আছে, ডিক্লাৰেশ্যন হোৱাই নাই। গতিকে মই ভাবোঁ অতি সোনকালে কিবা এটা সিদ্ধান্ত ল'ব। কিন্তু আমি ভাবোঁ যে নিজাবৰীয়াক আমি 21টা সমষ্টিত আমি খেলিম। আৰু যোৱাকালি 7টা ডিক্লাৰ হৈছে, কালি বা পৰহি আৰু 8টা ডিক্লাৰ হ'ব। ইয়াৰ পিছতে বাকী BTCৰ বাহিৰত 6টা যিটো খেলিব, তাতেও আমাৰ কেণ্ডিডেট দিয়া হ'ব। আৰু কেণ্ডিডেটবোৰ বৰ ডিজাৰ্ভিং এণ্ড কোৱালিফাইড কেণ্ডিডেট। সমাজত তেওঁলোকৰ প্ৰতিষ্ঠা আছে, নিকা ভাৱমূৰ্তি আছে। থেংক ইউ। আমিতো দুখীয়া মানুহ, আমাৰ তাত পইচা তইচা নাই, আমাক ৰাইজেহে সহায় কৰে। গতিকে কিবা হেলিকপ্টাৰ দি আমি মানুহক হেৰি কৰা, এইটো আমি ভবাই নাই। আমাৰ কথাটো হ'ল মানুহক জনজাগৰণ সৃষ্টি কৰা। গতিকে তেওঁলোকৰ জীৱনৰ অস্তিত্ব আহি পৰিছে আজি ভাৰতবৰ্ষত। বিশেষকৈ মই আগতেই ক'লোঁ, যিটো তেওঁলোকৰ হিডেন এজেণ্ডাটো মই কৈ দিলোঁ। গতিকে আমি হেলিকপ্টাৰ উঠি পেলাই যে মানুহক বিভ্ৰান্ত কৰা, সেইটো আমাৰ উদ্দেশ্য নহয়। আমি হ'ল জনজাগৰণ সৃষ্টি কৰা, মানুহক সংবিধান ৰক্ষা কৰা, সেইটো আমাৰ মেইন দায়িত্ব।